কালৰ বুকুত হেৰাই গ'ল ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰা পত্ৰ তথা হেঁপাহৰ শুভেচ্ছা কাৰ্ড। এসময়ত বহুলভাৱে প্ৰচলিত আপোনজনে প্ৰেৰণ কৰা হেঁপাহৰ গ্ৰিটিংছ কাৰ্ড নষ্টালজিক হৈ পৰিল গ্ৰিটিংছ কাৰ্ডসমূহ। আধুনিকতাৰ ধামসুমীয়াত অথবা তথ্য প্ৰযুক্তিৰ আগ্ৰাসনত মোবাইল ফোনৰ প্ৰচলনৰ লগে লগেই ইজনে সিজনক লগ পোৱাটো অতি সহজ হৈ পৰিল। ভাৱৰ আদান প্ৰদান সহজ হৈ পৰিল আৰু নতুন বছৰ বা বিভিন্ন সময়ৰ শুভেচ্ছা জ্ঞাপন কৰিব পৰা হ'ল। অতীত হৈ পৰিল সেই ৰঙীন কলমেৰে লিখি নিজৰ আপোনজনলৈ শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰা সেই হেঁপাহৰ কাৰ্ডখন। পূৰ্বতে বিচাৰি ভিৰ কৰা সেই গ্ৰিটিংছ কাৰ্ড এতিয়া বিপণীসমূহতো নোপোৱা হ'ল। তাৰ মাজতে কালৰ গ্ৰাসত হেৰাই যোৱা গ্ৰিটিংছ কাৰ্ড ধৰি ৰখাৰ প্ৰয়াস চামগুৰিৰ দুগৰাকী কণমানিৰ। চামগুৰিৰ শিঙীয়া কেঁকুৰা চুক গাঁৱৰ উপলক্ষী বৰা আৰু তানভি বৰাই নিজৰ বন্ধু বান্ধৱীসকলৰ লগতে নিজৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলক নৱবৰ্ষৰ শুভেচ্ছা জনাবলৈ ঘৰতে প্ৰস্তুত কৰিছে নানাৰঙী গ্ৰিটিংছ কাৰ্ড। ৰঙীন কাগজ ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ ডিজাইনেৰে প্ৰস্তুত কৰিছে গ্ৰিটিংছ কাৰ্ডসমূহ। নমস্কাৰ, মোৰ নামটো উৎপলাক্ষী বৰা। তোমাৰ ঘৰ? মোৰ ঘৰ শিঙীয়া কেঁকুৰা চুকত আছে। তুমি কোন ক্লাছত পঢ়া? মই ক্লাছ 5ত পঢ়ো। তুমি কোন স্কুলত পঢ়া? মই HSAM ফ্লৰেন্স একাডেমীত পঢ়ো। তুমি গ্ৰিটিংছ কাৰ্ড বনাইছা, কিয় বনাইছা? ইয়াত টিচাৰ্ছক নিউ ইয়েৰত দিবলৈ মই বনাইছো। তুমি গ্ৰিটিংছ কাৰ্ড আগতে দেখিছানে? আগতে মই গ্ৰিটিংছ কাৰ্ড দেখা নাই। কেনেকে বনাইছা? মোৰ মায়ে ডিজাইনছ দেখুৱাইছিল, তাৰ পৰা মই আইডিয়া লগাই বনাইছো। কিহেৰে বনাইছা? মই ক্ৰাফটিং পেজেদি বনাইছো, কালাৰিং পেজেদি বনাইছো। তাত কি লিখা আছে? তাত উইচ ইউ হেপী নিউ ইয়েৰ লিখা আছে। তুমি যিটো গ্ৰিটিংছ কাৰ্ড দেখা নাই, গতিকে তুমি কেনেকে গম পালা বা নতুন বছৰত গ্ৰিটিংছ কাৰ্ড দিয়ে? আগতে মায়ে কৈছিল যে আগতে মাহঁতে গ্ৰিটিংছ কাৰ্ড দিছিল। এতিয়া মায়ে কৈছিল যে এবাৰ তুমিও বনোৱা, তো মই এবাৰ বনাইছিলো, সেইটো কাৰণে গ্ৰিটিংছ কাৰ্ড। কাক দিবা গ্ৰিটিংছ কাৰ্ড? গ্ৰিটিংছ কাৰ্ড টিচাৰ্ছক দিম। টিচাৰ্ছক দিবা। তুমি আগতে যিটো দেখা নাই, গতিকে ক'ত তুমি দেখি চাইছা বা ট্ৰাই কৰি তুমি বনাইছা? মোৰ মায়ে ডিজাইনছ দেখুৱাইছিল মোবাইলৰ পৰা। তাৰ পৰা মই কেইটামান ডিজাইন ট্ৰাই কৰিলো আৰু কেইটামান ডিজাইন এনেই নিজৰ মনৰ পৰা কৰিছো। কেইদিন লাগিছে বনাওঁতে? বনাওঁতে মোৰ 5 দিন লাগিছে। ভাল লাগিছে নে বনাই? ভাল লাগিছে। নগাঁৱৰ পৰা পৰিস্মিতা শইকীয়াৰ ৰিপৰ্ট, এনিভাৰত 24।